নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটি বিশেষ বিষয় লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। বিষয়টো হ'ল এখন স্মৃতি গ্ৰন্থ। আপোনালোকে নিশ্চয় সকলোৱে জানে, চলিত ফেব্ৰুৱাৰী মাহৰ 11 আৰু 12 তাৰিখে গোৱালপাৰা জিলাৰ লেলা হাইস্কুল খেলপথাৰত এখন বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেয়া আছিল গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা, গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত 515 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু লগতে আছিল গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 120তম বাৰ্ষিক অধিৱেশন। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি তেওঁলোকে এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিছিল আৰু মই আশা কৰোঁ এই স্মৃতি গ্ৰন্থ ইতিমধ্যে বহু বিজ্ঞ লোকে অধ্যয়ন কৰিছে। সেইকাৰণে মই স্পষ্ট কৰি দিব খুজিছোঁ যে এখন স্মৃতি গ্ৰন্থ সমালোচনা, পৰ্যালোচনা বা আলোচনা কৰাৰ যোগ্যতা নিশ্চয় নাই। মই সেই কথাখিনি স্পষ্ট কৰি দিছোঁ। তথাপি স্মৃতি গ্ৰন্থ সম্পাদক সমিতিৰ সম্পাদক ৰঞ্জিত কুমাৰ ৰায়, মোৰ ভাইটি, তেওঁ মোক কৈছিল যে দাদা, যদি স্মৃতি গ্ৰন্থখনৰ এটা পৰ্যালোচনা আগবঢ়ায় আমাৰ ভাল লাগিব। মই সেইকাৰণে বিগত দিনকেইটাত এই যিখন স্মৃতি গ্ৰন্থ আগৰণ, এই আগৰণখন মই মনোযোগ সহকাৰে পঢ়িলোঁ। লিখাখিনি মোৰ ভাল লাগিছে। কোচ ৰাজবংশী ছাত্ৰ সন্থা তথা কোচ ৰাজবংশী মহিলা সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে স্মৃতি গ্ৰন্থখন যি নামাকৰণ কৰিছে আগৰণ, ইয়াৰ দ্বাৰাই প্ৰমাণিত হয় তেওঁলোকে মহিলাসকলক যথেষ্ট শ্ৰদ্ধা কৰে, যাৰ কাৰণে তেখেতসকলে আগৰণ নামেৰে স্মৃতিখন নামাকৰণ কৰিছে। আপোনালোকে সকলোৱে জানে আগৰণ মহিলাসকলে ব্যৱহাৰ কৰা এখন বস্ত্ৰৰ নাম। যি হওক, মই সেই বিষয়ত নাযাওঁ। মই এতিয়া থুলমূলকৈ আগৰণখনৰ ভিতৰচৰালৈ যাব খুজিছোঁ। আগৰণখন আপোনালোকে হাত তুলিলেই দেখিব ভিডিঅ'খন খুবেই সুন্দৰ। তাত প্ৰথম শ্লোগানটো আছে জয় শুক্লধ্বজ ৰায় বুলি। তাৰপিছত প্ৰথম পৃষ্ঠাখন লুটিয়ালি দেখিব, তাত আছে লেলা আঞ্চলিক আক্ৰাছুৰ একাংশ বিষয়ববীয়াৰ সদস্যৰ এখন গ্ৰুপ ফটো। তাত তলতে আছে লেলা আঞ্চলিক কোচ ৰাজবংশী মহিলা সমিতিৰ একাংশ বিষয়ববীয়াৰ সদস্যৰ গ্ৰুপ ফটো। তলত আছে চিলাৰায় দিৱসৰ লাই খুঁটা স্থাপনৰ দৃশ্যৰ এখন আলোকচিত্ৰ। স্মৃতি গ্ৰন্থখনৰ আৰম্ভণিতে তেওঁলোকে স্মৃতি গ্ৰন্থখন উচৰ্গা কৰিছে গোৱালপাৰা জিলা কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি বিশিষ্ট শিক্ষাবিদ প্ৰয়াত কেশৱ চন্দ্ৰ ৰায় আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক প্ৰয়াত ভূপেন চন্দ্ৰ ৰায়ৰ পবিত্ৰ শৰণত এই আগৰণখন উচৰ্গা কৰিছে। মই পোনে পোনে গৈছোঁ শুভেচ্ছা বাণী লৈছোঁ। এই শুভেচ্ছা বাণী ইয়াত বহুত কেইগৰাকীয়ে দিছে। শুভেচ্ছা বাণীৰ ভিতৰত আছে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা দেৱৰ শুভেচ্ছা বাণী। তাৰপিছতেই আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তৰ শুভেচ্ছা বাণী। তাৰপিছতে আছে কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি দ্বিজেন্দ্ৰনাথ ভকতৰ শুভেচ্ছা বাণী। তাৰপিছত আছে 50 নং পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ শুভেচ্ছা বাণী। লগতে আছে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়দেৱৰ শুভেচ্ছা বাণী। তাৰপিছতে আছে আমাৰ দুনমই বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰ শুভেচ্ছা বাণী। এইখিনিতে মই মুখ্যমন্ত্ৰীৰ শুভেচ্ছা বাণীৰ কিছু কথা মই উনুকিয়াব লাগিব। তেওঁ লিখিছে, অসমীয়া জাতিৰ ইতিহাসক গৰিমামণ্ডিত কৰি দিগ্বিজয়ী বীৰ যোদ্ধা মহাবীৰ চিলাৰায়ে স্বদেশানুৰাগ তথা সাংস্কৃতিক চেতনা জাগৰণেৰে জাতীয় জীৱনৰ সোণালী অধ্যায় নিৰ্মাণ কৰি গৈছে। সেই মহৎ অৱদানৰ মংগলময় প্ৰভাৱে আজিও জাতিটোক উজ্জীৱিত কৰি আহিছে। অসম বুৰঞ্জীৰ এইগৰাকী বিচক্ষণ মনীষীয়ে আৰ্থসামাজিক আৰু জনহিতকৰ
কৰ্মৰ জৰিয়তে মানৱ কল্যাণৰ দিশত আগবঢ়োৱা অৱদান কালজয়ী হৈ ৰ'ব। মহাবীৰ চিলাৰায় অসীম সাহস আৰু বীৰত্বৰ যুদ্ধ ক্ষেত্ৰত বিচক্ষণতাৰ পৰিচয় দাঙি ধৰাৰ লগতে মানৱীয় কৰ্মৰাজি, সাহিত্য, সংস্কৃতি চৰ্চা, ধৰ্মচৰ্চাৰ পৃষ্ঠপোষকতা কৰাটো আছিল তেখেতৰ চাৰিত্ৰিক ভূষণ। এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছাবাণী কিয়দাংশ। ইয়াৰ পিছতে আমি যদি ভিতৰ চোৱালৈ যাওঁ, দেখিম তাত আছে গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক এষাৰ বুলি। সাধাৰণ সম্পাদক গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা প্ৰাণজিৎ দাসে ইয়াত যিখিনি কথা উনুকিয়াইছে, তেখেতৰ কথাখিনি আমি এই সম্পাদকৰ এষাৰৰ মাজত আমি কিছু কথা ইয়াত উনুকিয়াইছো। তেখেতে লিখিছে, চিলাৰায় অসমৰ জাতীয় ইতিহাসৰ এগৰাকী মহান বীৰ সন্তান। এইগৰাকী বীৰ পুৰুষে তেওঁৰ অসাধাৰণ বীৰত্বৰে কোচ ৰাজত্ব কালৰ ইতিহাসক যুগমীয়া স্মৃতি ৰঞ্জিত কৰি থৈ গৈছে। এডৱাৰ্ড গেট চাহাবে চিলাৰায়ক কাইট কিং বুলি অভিহিত কৰিছিল। কেৱল বীৰত্ব প্ৰদৰ্শন নহয়, বৰং সাহিত্য সাধনেৰে সাৰৱতীৰ জৰিয়তে সৃষ্টিশীল মনৰ পৰিচয় সোণালী আখৰেৰে সদাবলৈ সক্ষম হৈছে। বীৰগৰাকীৰ তথ্য বিৱৰণ সৰ্বত্ৰ বিৰাজমান আৰু লিখা নিষ্প্ৰয়োজন। প্ৰাণজিৎ দাস ডাঙৰীয়াই চিলাৰায় মহাবীৰ, বিশ্ব মহাবীৰ চিলাৰায়ৰ বিষয়ে ইমান কম আয়াসতে, ইমান কম প্ৰয়াসতে লিখি শেষ কৰিব নোৱাৰা এটা আভাস দিছে। আচলতে হয়, বিশাল ব্যক্তিত্ব আছিল বিশ্ব মহাবীৰ চিলাৰায়দেৱ। আমি তাৰ পিছতে দেখিছো আদৰণি সমিতিৰ সভাপতি এষাৰ বুলি। অভ্যৰ্থনা সমিতি বীৰ চিলাৰায় দিৱস 21তম কোচ ৰাজবংশী ছাত্ৰ সন্থা বাৰ্ষিক অধিৱেশন, তাৰ সভাপতি আছে ৰাজেশ কুমাৰ ৰাভা। ৰাজেশ কুমাৰ ৰাভা আমি লগ পাইছো, লেলা যিখন অধিৱেশন হৈছে তাত তেখেতক লগ পাইছো। যথেষ্ট কৰ্মবতু লোক আৰু দায়িত্বশীল লোক। তেখেতৰ এই একাষাৰ বুলি যিখিনি কথা লিখিছে, তাত তেওঁ উল্লেখ কৰিছে, বীৰ চিলাৰায়ৰ বৰ্ণময় বুৰঞ্জীৰ কথা পুনৰ বৰ্ণনা নকৰি এই ঐতিহাসিক পুৰুষজনাৰ কাৰ্যৱলী ইতিহাস ৰচনা কৰি থৈ গ'ল। সেই সম্পৰ্কে অসমবাসী ৰাইজে চিলাৰায়ৰ কাৰ্যৱলী পুনৰ মূল্যাংকন কৰি সাম্প্ৰতিক কালত ভাঙোনমুখী আৰু পশ্চাদগামী পৰিৱেশৰ পৰা পৰিত্ৰাণৰ বাবে তেখেতৰ আদৰ্শতা অনুপ্ৰাণিত হোৱাৰ সময় হৈছে বুলি কৈছে। আমি বিভিন্ন কাৰণত আমি জাতিটো কেতিয়াবা আমি বিপৰীতমুখী স্থিতি গ্ৰহণ কৰোঁ, সেইখিনি প্ৰয়োজন নাই বুলি তেখেতে উল্লেখ কৰিছে। লগতে আছে আদৰণি সমিতিৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ ৰায়ৰ একলম। স্মৃতিগ্ৰন্থ প্ৰকাশন সমিতিৰ সভাপতি দুআষাৰ বুলি। স্মৃতিগ্ৰন্থ আৰু প্ৰতিযোগিতা উপসমিতিৰ সভাপতি বীৰেন্দ্ৰ ৰায়ে দীঘলীয়া লিখা লিখিছে। তেখেতে ইয়াত লেলা অঞ্চলৰ জনগাঁথনি সম্পৰ্কে চমু আভাস দাঙি ধৰাৰ প্ৰয়াস কৰিছে। তাৰ পিছতেই আছে আমাৰ স্মৃতিগ্ৰন্থ আৰু প্ৰতিযোগিতা উপসমিতিৰ সম্পাদক ৰঞ্জিত কুমাৰ ৰায়ৰ লেখা সম্পাদকীয়। তাত তেখেতে উল্লেখ কৰিছে লেলাৰ ইতিহাসৰ কথা। লেলাৰ ইতিহাস চাবলৈ গ'লে তাহানিৰ বিজনী ৰাজ ষ্টেটৰ অধীনৰ হাবৰাখাত পৰগনাৰ দামৰাদিহিৰ অন্তৰ্গত লেলা এখন অতি সৰু অঞ্চল। ষ্টেটৰ ৰাজহ সংগ্ৰহ, প্ৰজাৰ নিৰাপত্তা আদিবোৰ এটা সময়ত লেলাৰ বৰুৱা পৰিয়ালটোৱে চোৱা চিতা কৰিছিল। দামৰা হাতলৈ বেহা বেপাৰ কৰা দলগুমান সাউথসকলে ঠেকবাদ পথত সঘনাই লুটপাটৰ সন্মুখীন হৈছিল। ইয়াৰ স্থায়ী সমাধানৰ নিমিত্তে তদানীন্তন ব্ৰিটিছ চৰকাৰে 1898 চনত কৃষ্ণাইত থকা থানাখন দুধনৈ ঠেকাচুলৈ স্থানান্তৰিত কৰে। এই সকলোবোৰত সেই সময়ৰ লাখেৰাজ প্ৰাপ্ত লেলাৰ বৰুৱা পৰিয়ালটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেখেতে ইয়াত অতীতৰ কিছু তথ্য উল্লেখ কৰিছে। আমি ৰাইজক অনুৰোধ জনাইছো সম্পাদকীয়টো যাতে সকলোৱে ভালদৰে পঢ়ে। ইয়াত বহুখিনি ভাল কথা উল্লেখ কৰা হৈছে। আমি ৰঞ্জিত কুমাৰ ৰায় ডাঙৰীয়াক এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছো। লগতে ইমান এখন সৰ্বাংগ সুন্দৰ স্মৃতিগ্ৰন্থ ভুল প্ৰায় চকুত পৰা নাই, গতিকে এনেকুৱা ভাল কামৰ নিশ্চয় ধন্যবাদ দিবই লাগিব। স্মৃতিগ্ৰন্থৰ শেষৰ পৃষ্ঠাকেইটা কেইখনমান ৰঙীন আলোকচিত্ৰৰে সজাই তোলা হৈছে। সাংস্কৃতিক আৰু শোভাযাত্ৰা উপসমিতি, শব্দ পোহৰ ৰভা মঞ্চ তৰং উপসমিতি, চিকিৎসা সেৱা উপসমিতি, স্বেচ্ছাসেৱক উপসমিতিৰ একাংশ, খাদ্য উপসমিতি, অভ্যৰ্থনা সমিতিৰ একাংশ, সভাপতি আৰু সম্পাদক লেলা আঞ্চলিক ছাত্ৰ সন্থা,
বাইক ৰেলীত অংশগ্ৰহণকাৰী একাংশ হুদুম নৃত্যৰত অৱস্থাত লেলা আঞ্চলিক আক্ৰাছৰ দলটি জাতিহাল জোৰ সমদল গুৰিয়াধাও আঞ্চলিক কোচ ৰাজবংশী মহিলা সমিতি শপত গ্ৰহণ জিলা আক্ৰাছৰ শপত গ্ৰহণ বৃত্ত উপসমিতি একাংশ কাৰ্যালয় সম্পাদকত্ৰয় গ্ৰীষ্মগ্ৰন্থ আৰু সাহিত্য পৰিষদৰ উপসমিতি অতিথি আপ্যায়ন উপসমিতি একাংশ আৰু একেবাৰে বেটুপাৰ শেষৰ পৃষ্ঠাটোত কিছু আন্দোলনৰ আলোচিত তেখেতসকলে ৰাখিছে। মুঠতে স্মৃতি গ্ৰন্থখন এক কথাত ক'বলৈ গ'লে সৰ্বাংগ সুন্দৰ অতি উন্নত হৈছে। আমি সময় সুযোগ পালে মাজৰ লেখাখিনিৰ বিষয়ে নিশ্চয় আৰু এটা ভিডিঅ' প্ৰস্তুত কৰিম। এইখিনি কথা আলোচনা কৰাত যদি কিবা ভুল হৈ গৈছে নিশ্চয় সকলোৱে মাৰ্জনা কৰিব। এয়া আছিল মোৰ স্মৃতি গ্ৰন্থ আগ্ৰহণৰ প্ৰতি থকা এটা দুৰ্বলতা, যি দুৰ্বলতাই মোক এই ভিডিঅ'টো প্ৰস্তুত কৰাত প্ৰেৰণা দিছে। শেষত আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।